হাই গুড মৰ্ণিং পুনৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুৱাই ধুনীয়াকৈ হাত ভৰি মানে গা পা ধুই আজৰি হৈ ৰেডি হৈ লৈছোঁ আৰু ক'ৰবাত যাব লাগে বুলি ওলাইছোঁ দেই। এয়া বতৰো ভাল কৰিছে, যাবলৈও ভাল লাগিব। এয়া মই ৰেডি হৈছোঁ, অকণমানকৈ ৰেডি হ'বলৈ লৈছোঁ আৰু যিহেতু আজি মানে ছাৰ্ভেত যাম। মানে বাইদেউ এজনী লগ পালোঁ কেইদিনমানৰ আগতে, সেই বাইদেউজনীৰ লগত অকণমান ফুৰিবলৈ বুলি যাম আৰু তাইৰ লগত বাইদেউজনী অকণমান সহায় কৰিবলৈ যাম আৰু সেইটো কাৰণে অকণমান ৰেডি হৈ ল'লোঁ আৰু দেই। এয়া মানে আমাৰ গাঁওখনৰ অকণমান আগৰ গাঁও এখনলৈ যাম, যিহেতু দুলীয়া গাঁও বুলি কয়, সেই দুলীয়া গাঁৱলৈ মানে ছাৰ্ভেত যাম আৰু দেই। বাইদেউগৰাকী মানে সোণোৱাল কছাৰী জাতিটোৰ ওপৰত কিছুমান ৰিচাৰ্চ কৰিছে, সেইটো কাৰণে তাইৰ লগত অকণমান হেল্পৰ কাৰণে যাওঁ আৰু দেই। যিহেতু বাইদেউ গাড়ী আনিছে, সেইকাৰণে গাড়ীতে আমাকো উঠাই লৈ গৈছে আৰু লগতে বাইদেউ গাড়ীতে অকণমান উঠিবলৈ পাই বৰ আনন্দিত হৈছোঁ দেই। এয়া বাইদেউগৰাকীক দেখিছেনে, সেইফালে ছাৰ্ভে লৈ আছে দুলীয়া গাঁৱৰ এইফালে ঘৰে ঘৰত সোমাইছোঁ। মানে আমি বাহিৰতে থিয় হৈ আছোঁ আৰু বাইদেউগৰাকী এইফালে থিয় হৈ বেছি ছাৰ্ভে লৈ আছে দেই। কি কবি আৰু গাঁৱত অকণমান ছাৰ্ভে কৰিব আহিলোঁ বাইদেউজনীৰ লগত। মোক বোলে চিনি পাইছোঁ বুলি কৈছে, অলপ ভাল লাগিছে দেই। মোৰ মানে ছাবস্ক্ৰাইবাৰবিলাক অকণমান লগ পাইছোঁ, খুব ভালে লাগিছে বাৰু দেই। ব'লক আপোনালোককো লৈ যাম ছাৰ্ভে কৰা জেগালৈ, গৈ আছোঁ এয়া বৰ্তমান। আজি ইমানতে সামৰণি মাৰিছোঁ যে ঘৰতে যাবলৈ গ'লে ওলাইছোঁ। এয়া কি কবি আৰু আজি যিহেতু আন্ধাৰ হৈ আহিছে আৰু ছাৰ্ভে কৰা টাইমো সমাপ্ত হৈ গ'ল আৰু সেইটো কাৰণে ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু দেই। বাই পুনৰ কাইলৈ লগ পাম। এয়া আমি বৰ্তমান দুলীয়া গাঁৱত উপস্থিত হৈছোঁ দেই। দেখিছেনে দুলীয়া গাঁওখন কি ধুনীয়া, এনেই দুলীয়া বুলি কৈছে ন, বিৰাট ধুনীয়া গাঁও। এইফালে আছে দেখিবোৰ ভালে লাগিছে বাৰু, একদম মানে বাইপাছৰ ওচৰতে আছে, কি মজা লাগিছে দেখিছেনে। এয়া আমি ঘৰলৈ বুলি আকৌ ৰাওনা হ'লোঁ, আকৌ বাইদেউজনী গাড়ীত উঠি ল'লোঁ দেই। তাৰপিছত ঘৰলৈ বুলি আহি আছোঁ আৰু আহোঁতে বাইদেউজনীৰ লগত দামী গাড়ীত উঠি আহিলোঁ দেই। আমি এতিয়া আকৌ পেডেল আহিবলগীয়া হৈছে, কি কবি। এতিয়া মানে ঘৰলৈ বুলি গৈ আছোঁ আৰু দেই, উপায় নাই দে। মই এতিয়া পঠাই লওঁ ঘৰত আহিয়ে আকৌ ঘৰৰ কামবোৰ কৰিব লাগে যে, কাম বনবিলাক কৰিবৰ কাৰণে মই আকৌ টুপিটো লগাই ল'লোঁ নহয়। টুপিটো লগাই মেলি মই মানে এতিয়া কাম কৰাত ব্যস্ত হৈছোঁ। আহিয়ে মানে মই বাচন কেইটামান ধুবলৈ আছিলে, সেইকেইটা ধুই ল'লোঁ, ভাত ৰান্ধি ল'লোঁ। এতিয়া মই আলু কটাত ব্যস্ত, গম পাইছোঁ নাই। আলু কটা এয়া জুইকাষতে আনি কেনে মই আলু কাটিবলৈ ব্যস্ত হৈছোঁ দেই। বাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম, আৰু যদি ক'ৰবাত যাওঁ তেতিয়া আৰু নতুন ব্লগ দিম আপোনালোকক। মোৰ ব্লগবিলাক চাই থাকিব। বাই।